হেল্ল' এভৰিৱান, আহকচোন আজি মই এটা প্ৰথম অনলাইন অৰ্ডাৰ কৰি আনিছিলোঁ। এটা কফি বিটাৰ হয়, তাকে বোলো আজি ব্যৱহাৰ কৰি চাওঁ, আপোনালোককো দেখুৱাওঁ। আপোনালোকৰ সন্মুখতে লাইভকৈ ব্যৱহাৰ কৰোঁ প্ৰথমবাৰৰ কাৰণে। এয়া আপোনাৰ কফি মই যিটো 10 টকীয়া কফি 1 পেকেট লৈছোঁ, তাকে বোলো ব্যৱহাৰ কৰিম আজি। চাওঁ কফি একাপ বনাম। তাৰ কাৰণে মই এয়া গাখীৰ লৈছোঁ। গাখীৰ 2 কাপ আপোনাৰ গৰম কৰি লৈছোঁ আৰু এতিয়া কফিখিনি এটা কাপত মই বিট কৰিম, মানে তো মিক্স কৰিম। তাৰ কাৰণে কফি গোটেই 10 টকীয়া পেকেট গোটেইটোৱে দিছোঁ বাৰু। এতিয়া এয়া কফিখিনি দি দিছোঁ। চাওঁচোন কি হয়, কেনেকুৱানো লাগে। যিহেতু অনলাইনত আনিছোঁ, ব্যৱহাৰ কৰি চাওঁ ব্যৱহাৰ কেনেকুৱা হয়। মই চেনি বহুত বেছি নাখাওঁ, যিহেতু 2 কাপ হ'ব, গতিকে 2 চামুচে দিম চেনি। আপোনালোকে নিজৰ আন্দাজ অনুসৰি দিব আৰু কিমান দিয়ে। এতিয়া তাৰ কাৰণে মই সেইডাল দেই, তেওঁলোকেও ব্যৱহাৰ কৰি চাব। অৱশ্যে ভালেই হ'ল বাৰু দেই, যিহেতু মই ভইচটো পিছত দিছোঁ। অকণমান পানী দিছোঁ আৰু অকণমান গাখীৰ দিছোঁ, দি পেলানি আপোনালোকে নিজৰ আন্দাজ অনুসৰি দিব সেইটো মিক্স কৰিবৰ কাৰণে। এতিয়া মই এইটো ইউজ কৰিম দেই প্ৰথমবাৰ। অৱশ্যে ৰিজাল্টটো ভাল পালোঁ দেই, আৰু ভালেই আহিছে বস্তুটো অনলাইনত। এতিয়া খুব সুন্দৰ হৈছে, একদম কিনা কফিটোৰ নিচিনাই লাগিছে ব্যৱহাৰ কৰিবলৈ। খোৱাৰ পাছত মানে কিনা কফিটোৰ সোৱাদটোৱে আহিছিলে। চাওকচোন কি ধুনীয়াকৈ মিক্স হৈছে। একদম ফ্ৰেমখিনি দেখি ভাল লাগি গৈছিলে বাৰু। মানে এয়া আমাৰ ৰেষ্টুৰেণ্ট টাইপ কফি ৰেডি।